বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকে সকলোৱে নিশ্চয় ভাল আছে। মই আমিনুৰ ৰহমান আজি আপোনালোকৰ কাষত লৈ আহিছো নতুন এটা বিষয়ৰ নতুন ভিডিঅ' লৈ। আজি আপোনালোকৰ কাষত পৰিৱেশ বিজ্ঞানৰ ভাৰতীয় সংবিধানৰ যেটো অধ্যায় আছে তাৰ পৰা গুৰুত্বপূৰ্ণ 20টামান প্ৰশ্ন আৰু তাৰ সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিছো। আশা কৰোঁ আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'টো ভাল পাব। বন্ধুসকল তেনেহ'লে আহকচোন আমাৰ সময়বোৰ নষ্ট নকৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ। এর প্রথম প্রশ্নটো হল ভারতবর্ষর সংবিধান রচনা করার ধারণা বা পরামর্শ কোনে দিছিল? ডক্টর রাজেন্দ্র প্রসাদ, এম.এন. রয়, বি.এন. রাও নে ডক্টর বি.আর. আম্বেদকর? আমার শুদ্ধ উত্তরটা হব এম.এন. রয়, কিয়নো এম.এন. রয়ে ভারতবর্ষৰ সংবিধানখন ৰচনা কৰাৰ বাবে প্ৰথমে পৰামৰ্শ দিছিল। এম.এন. ৰয় আছিল এজন বিখ্যাত ৰাজনৈতিক চিন্তাবিদ। এতিয়া আহক দ্বিতীয়টো প্ৰশ্নলৈ। ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? 1950 চনৰ 26 জানুৱাৰীত, 1950 চনৰ 26 নৱেম্বৰত, 1949 চনৰ 26 জানুৱাৰীত নে 1949 চনৰ 26 নৱেম্বৰত? আমাৰ শুদ্ধ উত্তৰটো হ'ব 1949 চনৰ 26 নৱেম্বৰত। এতিয়া আহক তৃতীয়টো প্ৰশ্নলৈ। ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? 1950 চনৰ 26 নৱেম্বৰত, 1950 চনৰ 26 নৱেম্বৰত, 1949 চনৰ 26 জানুৱাৰীত নে 1949 চনৰ 26 নৱেম্বৰত? আমাৰ শুদ্ধ উত্তৰটো হ'ব 1950 চনৰ 26 জানুৱাৰীত। আমাৰ সংবিধানখন যদিও 1949 চনৰ 26 নৱেম্বৰত গৃহীত কৰা হৈছিল, কিন্তু তেতিয়া কাৰ্যকৰী কৰা হোৱা নাছিল। আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীত। সেয়ে আমি সকলোৱে প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনটোত গণতন্ত্ৰ দিৱস বা ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেশ্যন কৰোঁ। এতিয়া আহক 4 নম্বৰ প্ৰশ্নলৈ। সংবিধানখন সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিছিল? 2 বছৰ 10 মাহ 18 দিন, 2 বছৰ 10 মাহ 21 দিন, 2 বছৰ 11 মাহ 18 দিন, 2 বছৰ 11 মাহ 21 দিন? আমাৰ শুদ্ধ উত্তৰটো হ'ব 2 বছৰ 11 মাহ 18 দিন। ইয়াত এটা কথা আমি জানি ৰখা ভাল যে আমাৰ যিটো কনষ্টিটিউশ্যন বা সংবিধান আছে এইটো পৃথিৱীৰ সকলো সংবিধানতকৈ ডাঙৰ। এতিয়া আহক 5 নম্বৰ প্ৰশ্নলৈ। সংবিধান সভাৰ সভাপতি কোন আছিল? জৱাহৰলাল নেহৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ বি.আর. আম্বেদকাৰ নে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন? আমাৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আমাৰ যিটো সংবিধান আছে সেইটো সংবিধান সভাৰ দ্বাৰা গঠন কৰা হৈছিল আৰু আমাৰ এই সংবিধান সভাখন 1946 চনৰ ডিচেম্বৰ মাহত গঠন কৰা হৈছিল, য'ত আমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সভাপতিত্ব কৰিছিল। আৰু আমি সকলোৱে জানো যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল আৰু পিছলৈ তেওঁ উপ ৰাষ্ট্ৰপতিও হৈছিল। এতিয়া আহক 6 নম্বৰ প্ৰশ্নলৈ। সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? জৱাহৰলাল নেহৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ বি.আর. আম্বেদকাৰ নে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন? আমাৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বি.আর. আম্বেদকাৰ। সংবিধানখন বনোৱাৰ কাৰণে প্ৰথমে এটা 7জনীয়া কমিটি গঠন কৰা হৈছিল, যিটো খচৰা সমিতি বা ড্ৰাফটিং কমিটি বোলা হয়, য'ত চেয়াৰমেন বা সভাপতি আছিল আমাৰ এই ডক্টৰ বি.আর. আম্বেদকাৰ। এতিয়া 7 নম্বৰ প্ৰশ্নলৈ। সংবিধানৰ কিমানতম সংশোধনীৰ যোগেদি সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দকেইটা সংযোজন কৰা হৈছিল? 42তম সংশোধনী, 43তম সংশোধনী, 46তম সংশোধনী নে 45তম সংশোধনী? আমাৰ শুদ্ধ উত্তৰটো হ'ব 42তম সংশোধনী। 1976 চনত আমাৰ সংবিধানখন 42তমৰ কাৰণে সংশোধন কৰা হৈছিল, য'ত সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সংযোজন কৰা হৈছিল। এতিয়া আহক 8 নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় সংবিধানত বৰ্তমান মৌলিক অধিকাৰ কেইটা?
6টা 7টা 8টা নে 10টা আমাৰ শুদ্ধ উত্তৰটো হ'ব 6টা আগত আমাৰ সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ আছিল 7টা তাৰ পৰা আমাৰ সম্পত্তিৰ যেটো অধিকাৰ হেটো কৰ্তন কৰা হৈছিল এতিয়া আমি সকলোৱে 6টা মৌলিক অধিকাৰ উপভোগ কৰি আছো এতিয়া 9 নম্বৰ প্ৰশ্নলৈ নাগৰিকৰ কোনটো মৌলিক অধিকাৰ সংবিধানৰ পৰা বিলোপ কৰা হৈছিল জিৰণিৰ অধিকাৰ কাম কৰাৰ অধিকাৰ সম্পত্তিৰ অধিকাৰ নে ধৰ্মীয় অধিকাৰ এটোৰ শুদ্ধ উত্তৰ হ'ব সম্পত্তিৰ অধিকাৰ এতিয়া 10 নম্বৰ প্ৰশ্নলৈ কিমানতম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ বিলোপ কৰা হৈছিল 42তম সংশোধনীৰ জৰিয়তে 43তম সংশোধনীৰ জৰিয়তে 46তম সংশোধনীৰ জৰিয়তে নে 45তম সংশোধনীৰ জৰিয়তে আমাৰ শুদ্ধ উত্তৰটো হ'ব 46তম সংশোধনীৰ জৰিয়তে আমাৰ সংবিধানখন 1978 চনত 46তমৰ কাৰণে সংশোধন কৰা হৈছিল আৰু তাৰ পৰা আমাৰ যেটো মৌলিক অধিকাৰ সম্পত্তিৰ যেটো মৌলিক অধিকাৰ আছিল হেটো বিলোপ কৰা হৈছিল এতিয়া 11 নম্বৰ প্ৰশ্নলৈ ভাৰতীয় সংবিধানৰ কোনটো অনুসূচিত স্বীকৃতিপ্ৰাপ্ত ভাষা কেইটা অন্তৰ্ভুক্ত কৰা হৈছিল সপ্তম অনুসূচিত অষ্টম অনুসূচিত নৱম অনুসূচিত নে দশম অনুসূচিত আমাৰ শুদ্ধ উত্তৰটো হ'ব অষ্টম অনুসূচিত বৰ্তমান ভাৰতীয় সংবিধানত 448টা অনুচ্ছেদ 12টা অনুসূচী আৰু 25টা অধ্যায় আছে আমাৰ যে 12টা অনুসূচী আছে এই 12টা অনুসূচীৰ ভিতৰত অষ্টম অনুসূচীত আমাৰ যেটো ভাষা আছে স্বীকৃতিপ্ৰাপ্ত 22টা ভাষা আছে এই ভাষা কেইটা অন্তৰ্ভুক্ত কৰা আছে এতিয়া 12 নম্বৰ প্ৰশ্নলৈ জাতীয় সংহতি পৰিষদ কেতিয়া গঠন কৰা হৈছিল 1961 চনৰ ছেপ্টেম্বৰত 1971 চনৰ জানুৱাৰীত 1961 চনৰ মাৰ্চত 1941 চনৰ ফেব্ৰুৱাৰীত আমাৰ শুদ্ধ উত্তৰটো হ'ব 1961 চনৰ ছেপ্টেম্বৰত এতিয়া 13 নম্বৰ প্ৰশ্নলৈ খসৰা সমিতিৰ কিমানজন সদস্য আছিল আমাৰ যেটো ড্ৰাফটিং কমিটি আছিল তাত কিমানজন সদস্য আছিল 6 জন 7 জন 8 জন নে 10 জন আমাৰ শুদ্ধ উত্তৰটো হ'ব 7 জন এই 7 জনীয়া খসৰা সমিতি বা ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান বা সভাপতি আছিল আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ এতিয়া 14 নম্বৰ প্ৰশ্নলৈ মৌলিক অধিকাৰসমূহ সংবিধানৰ কোনটো অধ্যায়ত আছে তৃতীয় অধ্যায় চতুৰ্থ অধ্যায় পঞ্চম অধ্যায় নে ষষ্ঠ অধ্যায় আমাৰ শুদ্ধ উত্তৰটো হ'ব তৃতীয় অধ্যায় এতিয়া আহিছো 15 নম্বৰ প্ৰশ্নলৈ নাগৰিকৰ মৌলিক কৰ্তব্য কেইটা 10টা 11টা 15টা নে 20টা আমাৰ শুদ্ধ উত্তৰটো হ'ব 11টা আমাৰ সংবিধানত 11টা মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে যিবোৰ আমি সকলো নাগৰিকে দায়িত্ব সহকাৰে সেইবোৰ পালন কৰিব লাগে যেনেকুৱা ধৰক সংবিধান মানি চলা দেশৰ ঐক্য সংহতি ৰক্ষা কৰা ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা এই সকলোবোৰ কি আমাৰ মৌলিক কৰ্তব্যৰ ভিতৰত পৰে এতিয়া আহিছো 16 নম্বৰ প্ৰশ্নলৈ তলৰ কোনটো মৌলিক কৰ্তব্য নহয় সংবিধান মানি চলা দেশৰ ঐক্য সংহতি ৰক্ষা কৰা নিজৰ ধৰ্ম ৰক্ষা কৰা ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আমাৰ শুদ্ধ উত্তৰটো হ'ব নিজৰ ধৰ্ম ৰক্ষা কৰা কিয়নো নিজৰ ধৰ্ম ৰক্ষা কৰাটো মৌলিক কৰ্তব্যৰ ভিতৰত নপৰে আৰু বাকি যে তিনিটা আছে সংবিধান মানি চলা দেশৰ ঐক্য সংহতি ৰক্ষা কৰা ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা এই সকলোবোৰ 11টা যি মৌলিক কৰ্তব্য আছে সেইবোৰৰ ভিতৰত পৰে এতিয়া আহিছো 17 নম্বৰ প্ৰশ্নলৈ নাগৰিকত্বৰ পৰা কোনে বঞ্চিত কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে জিলা দণ্ডাধীশে প্ৰধানমন্ত্ৰীয়ে নে ৰাজ্যপালে আমাৰ শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে আমাক নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পাৰে এতিয়া আহিছো 18 নম্বৰ প্ৰশ্নলৈ
ভাৰতৰ সংবিধানে কিমানটা ভাষাক স্বীকৃতি দিছে? 12টা, 18টা, 22টা নে 24টা? আমাৰ শুদ্ধ উত্তৰটো হ'ব 22টা ভাষা। এতিয়া আহিছোঁ 19 নম্বৰ প্ৰশ্নলৈ। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ বয়স কিমান? 16 বছৰ, 18 বছৰ, 21 বছৰ নে 22 বছৰ? আমাৰ শুদ্ধ উত্তৰটো হ'ব 18 বছৰ। কিয়নো 18 বছৰ হোৱাৰ লগে লগে আমি ভোটাধিকাৰৰ অধিকাৰ পাওঁ আৰু ইয়াকেই সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়। এতিয়া আহিছোঁ 20 নম্বৰ প্ৰশ্নলৈ। জাতীয় সংহতি গঠনত কাৰ ভূমিকা বেছি? শিক্ষা, সংস্কৃতি, ধৰ্ম নে প্ৰশাসনিক বিষয়া? আমাৰ শুদ্ধ উত্তৰটো হ'ব শিক্ষা। বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আপোনালোকৰ কাৰণে এনেকুৱা ভাল ভিডিঅ' মই লৈ আহিব পাৰোঁ। ধন্যবাদ।